চাওক এই গোটেই বিষয়টো পোহৰলৈ আহিছিল যেতিয়া নিযুক্তি প্ৰক্ৰিয়াৰ সময়ত যি বিএড চাৰ্টিফিকেট আছিল সেই বিএড চাৰ্টিফিকেট শিক্ষা বিভাগৰ ওচৰত প্ৰদান কৰিছিল প্ৰায় 50গৰাকীকৈ যি প্ৰাৰ্থীয়ে সেই যি বিএড চাৰ্টিফিকেট আছিল সেই চাৰ্টিফিকেট যেতিয়া পৰীক্ষা কৰিছিল শিক্ষা বিভাগে দেখা গৈছিল যে সেইখিনি ভুৱা হ'ব পাৰে বা সেইখিনি ক্ষেত্ৰত কোনো ইউনিভাৰ্চিটিৰ কোনো তথ্য শিক্ষা বিভাগে লাভ কৰিবলৈ সক্ষম হোৱা নাছিল আৰু তাৰ পিছতে CIDক এখন এজাহাৰ দাখিল কৰা হৈছিল শিক্ষা বিভাগৰ ফালৰ পৰা আৰু সেই এজাহাৰৰ ভিত্তিতে গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰিছিল ইতিমধ্যে বহুকেইজন যি প্ৰাৰ্থী আছিল সেই প্ৰাৰ্থীক জেৰা কৰা হৈছিল তেওঁলোকক সোধা পোছা কৰা হৈছে যি টেকনো গ্লোবেল মধ্যপ্ৰদেশৰ ইউনিভাৰ্চিটি তালেও CIDৰ দল গৈছিল তাতো অনুসন্ধান কৰিছিল কিন্তু কোনো তথ্য লাভ কৰিবলৈ সক্ষম নহ'ল আৰু তাতে প্ৰমাণ পালে যে যি চাৰ্টিফিকেট দিয়া হৈছিল সেই চাৰ্টিফিকেট ভুৱা জাল চাৰ্টিফিকেট আৰু তাৰ পিছতে বুধবাৰৰ পুৱাৰ ভাগৰ পৰা CIDৰ এটা বৃহৎ দল ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই আছে মৰিগাঁও জিলাৰ লাহৰীঘাট মৈৰাবাৰী উলুবাৰীকে ধৰি মৰিগাঁও বিভিন্ন স্থানত বৰ্তমানেও অভিযান চলি আছে কালি ধিং নগাঁওকে ধৰি অভিযান চলিছিল বৰ্তমানেও দক্ষিণ শালমৰাত অভিযান চলি আছিল দক্ষিণ শালমৰাতো অভিযান চলি আছে আৰু এই অভিযানত যি তথ্য পায় তথ্যত পোহৰলৈ আহিব যে এই গোটেই যি ৰেকেট আছিল সেই ৰেকেটত কোন জড়িত হৈ আছে কেনেধৰণে এনেধৰণৰ জাল চাৰ্টিফিকেট লৈ শিক্ষাত বিভাগত তেওঁলোকে নিযুক্তি প্ৰক্ৰিয়াত সোমাব পাৰিছিল এই গোটেই তথ্য নিশ্চয়কৈ ঋতিক কৌশিক সকলোৱে আশা কৰিছে যিটো বৃহৎ ৰেকেট এই ভুৱা চাৰ্টিফিকেট প্ৰদানৰ যিটো বৃহৎ ৰেকেট সেই বৃহৎ ৰেকেট সোনকালে আৰক্ষীৰ হাতত পৰক কেইবাগৰাকীও বৰ্তমান পলাতক হৈ আছে ঋতিক কৌশিকক ধন্যবাদ